নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায় মিত্ৰ নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। 1 নম্বৰত তোমালোকক শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ বা অভিধান চাই লিখিব দিছে। চাবা কক্ষ, কোঠালি, প্ৰচণ্ড, প্ৰবল, শীঘ্ৰে, সোনকালে, প্ৰত্যুষতে মানে ৰাতিপুৱাতে, শূলবিদ্ধ, থিয়কৈ পতা, জোঙা বা কাঠত বহোৱা, ঘাতক, নাক কৰতা, স্বৰ্ণকাৰ, সোণাৰী। তাৰপিছত দিছে নিৰুদ্দিষ্ট, নিখোজ, যাৰ কোনো খোজ খবৰ পোৱা নাই তেনে বা সন্ধানহীন, ককৰ্থনা, তিৰস্কাৰ, প্ৰতিশ্ৰুতি, দিম বুলি কৰা অংগীকাৰ, সুমিষ্ঠ, বৰ মিঠা, যথাবিধি, নিৰ্দিষ্ট নিয়ম অনুসৰি, সৎকাৰ, সেৱা শুশ্ৰূষা, নিমগ্ন, নিমজ্জিত, কৃতজ্ঞ, আনৰ উপকাৰ স্বীকাৰ কৰা, প্ৰভুভক্ত, গৰাকীৰ প্ৰতি ভক্তিপৰায়ণ, কৃতজ্ঞ, অহলাগী, ন্যায়পৰায়ণ, ন্যায়নিষ্ঠ। তাৰপিছত আছে উদাসীন, সংসাৰৰ সুখ ইচ্ছা নকৰা, সহানুভূতিশীল, সমবিয়থী বা আনৰ সুখ দুখত পীড়া অনুভৱ কৰোতা, তিলমাত্ৰ, ক্ষুদ্ৰ পৰিমাণৰ। তাৰপিছত 2 নম্বৰ চাবা উত্তৰ দিয়া। ক নম্বৰত আছে যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? উত্তৰত লিখিবা যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজন বৃত্তিত এজন স্বৰ্ণকাৰ আছিল, এনেকৈ লিখিবা। ঠিক আছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে সৰ্পই কাৰ শৰীৰত বিগবান মাৰিছিল? উত্তৰটো হ'ব সৰ্পই মহাৰাণীৰ শৰীৰত বিগবান মাৰিছিল। তাৰ পিছৰ প্ৰশ্নটো চাবা। পিছৰ প্ৰশ্নটোত আছে যে বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? উত্তৰটোত লিখিবা বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকোঁৱৰৰ আছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে? উত্তৰটোত লিখিবা মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে। তাৰপিছত আছে ঙ নম্বৰটো কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল? উত্তৰটো চাবা তোমালোকে ঘৈণীয়েকৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল। ঠিক আছে। তাৰপিছত লিখিবা নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাৱটো কোৱা। উত্তৰটোত চাবা নাটিকাখনত কিছু কিছু ক্ষেত্ৰত যে মানুহতকৈ আন প্ৰাণীবোৰো শ্ৰেষ্ঠ সেই ভাৱটো প্ৰকাশ পাইছে। যজ্ঞদত্তই যেতিয়া কুৱাৰ ভিতৰৰ পৰা বাঘ, সাপ, বান্দৰ আৰু মানুহজনক উদ্ধাৰ কৰিছিল তেতিয়া প্ৰত্যেকে তেওঁক কিবা কিবি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে বান্দৰ, বাঘ আৰু সাপে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল। কিন্তু মানুহজনে প্ৰতিশ্ৰুতি ৰক্ষাৰ পৰিৱৰ্তে যজ্ঞদত্তক বিপদলৈহে ঠেলি দিছিল। ইয়াৰ দ্বাৰা এইটো ভাৱ প্ৰকাশ পাইছে যে কিছুমান চতুৰ মানুহে সহজ সৰল উপকাৰী মানুহৰ প্ৰতি অন্যায় কৰা সুযোগ বিচাৰি ফুৰে, এনেকৈ লিখি দিবা। ঠিক আছে। এতিয়া 5 নম্বৰ প্ৰশ্নটো কোনে কাক কৈছিল লিখা। ক নম্বৰ যিটো দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম? এইখিনি কথা কোনে কাক কৈছিল লিখিব লাগে। উত্তৰটোত লিখিবা এই কথাষাৰ মহাৰাজে মহামন্ত্ৰীক উদ্দেশ্য কৰি কৈছিল। এতিয়া খ নম্বৰ প্ৰশ্নটো ইয়াৰ ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। উত্তৰটোত চাবা এইষাৰ কথা বাঘে যজ্ঞদত্তক কৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আপুনি চিন্তা নকৰিব ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিগবান মাৰিম। এইখিনি কথা কোনে কৈছিল? উক্ত কথাষাৰ গাঁতৰ পৰা উদ্ধাৰ হোৱা সাপটোৱে যজ্ঞদত্তক কৈছিল। ঠিক আছে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন তলৰ শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা। প্ৰথমতে আছে মিত্ৰামিত্ৰ, মিত্ৰ যোগ অমিত্ৰ, স্বৰ সন্ধি। ঠিক তাৰপিছত আছে স্বৰ্ণালংকাৰ, স্বৰ্ণ যোগ অলংকাৰ, স্বৰ সন্ধি। শুদ্ধাশুদ্ধি, শুদ্ধ যোগ অশুদ্ধি, স্বৰ সন্ধি। পুৰস্কাৰ, পুৰ যোগ কাৰ, বিসৰ্গ সন্ধি। তাৰপিছত আছে উদ্ধাৰ, উদ যোগ ধাৰ, ব্যঞ্জন সন্ধি। জগন্নাথ, জগত যোগ নাথ, ব্যঞ্জন সন্ধি। ঠিক আছে। এতিয়া আমি 7 নম্বৰটো চাইছোঁ। 7 নম্বৰত তোমালোকক কি সুধিছে শব্দবোৰৰ স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা।
এতিয়া চাবা উদ্গতি উদ্যোগ গতি সংস্কৃত সমযোগ কৃত তাৰপিছত আছে জনৈক জনযোগ এক তাৰপিছত আছে গংগৰ্মী গংগাযোগ উৰ্মি প্ৰত্যুত্তৰ প্ৰতিযোগ উত্তৰ লোকাচাৰ লোকযোগ আচাৰ দেৱেশ্বৰ দেৱযোগ ঈশ্বৰ নিস্বাৰ্থ নিযোগ স্বাৰ্থ দুৰ্নীতি দুযোগ নীতি উল্লাস উদ্যোগ লাভ প্ৰত্যেক প্ৰতিযোগ এক তপোবন তপযোগ বন এতিয়া স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি আমি ভাগ কৰি লৈছো স্বৰসন্ধিৰ ভিতৰত কোন কেইটা হ'ব চাবা জনৈক গংগৰ্মী প্ৰত্যুত্তৰ লোকাচাৰ দেৱেশ্বৰ প্ৰত্যেক ঠিক তেনেকৈ ব্যঞ্জন সন্ধি হৈছে উদ্গতি সংস্কৃত উল্লাস আৰু বিসৰ্গ সন্ধি হৈছে নিস্বাৰ্থ দুৰ্নীতি তপোবন ঠিক আছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাইছো পাঠত সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে এনে ধৰণৰ সু উপসৰ্গযুক্ত পাঁচটা শব্দ লিখি উলিয়াব দিছে তোমালোকক যেনেকৈ উত্তৰটোত চাবা সুযোগ নাম সুনাম সুযোগ খ্যাতি সুখ্যাতি সুযোগ প্ৰভাত সুপ্ৰভাত সুযোগ ফল সুফল এটো ফল হৈ আছে তোমালোকে সুফল কৰি লবা সুফল এনেকে লিখি লবা ঠিক আছে তাৰপিছত সুযোগ ৰুচি সুৰুচি এটা 9 নম্বৰ প্ৰশ্নটো চাবা তলত দিয়া শব্দবোৰৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপবোৰ লিখি অৰ্থ উল্লেখ কৰা কণ কণিকা ক্ষুদ্ৰ কণা সৰু সৰু টপাল তাৰপিছত আছে পুস্তক পুস্তিকা সৰু কিতাপ পত্ৰ পত্ৰিকা সৰু সৰু পাত মণিকা মণিটো মণিকা হ'ব ক্ষুদ্ৰ ক্ষুদ্ৰ মণি তাৰপিছত আছে কথা কথিকা চমু প্ৰবন্ধ লতা লতিকা সৰু লতা ঠিক আছে এতিয়া 10 নম্বৰ প্ৰশ্নটো ছবি চাই প্ৰশ্নৰ উত্তৰ দিব দিছে তোমালোকক প্ৰশ্নটোত এটা ছবি আছে সেই ছবিটো চাই কেইটামান প্ৰশ্ন সুধিছে ক নম্বৰ প্ৰশ্নটো তোমালোকক কাহিনীটো লিখিব দিছে হেতু মই ইয়াত কৰি দিয়া নাই ভিডিওটো বহুত দীঘলীয়া হৈ যায় হেতু তোমালোকে নিজে নিজে কৰি লবা ঠিক আছে ক নম্বৰ প্ৰশ্নটো দুজন বন্ধুৰ এজনে ভালুক দেখি ক'ত উঠিল উত্তৰটো দুজন বন্ধুৰ এজনে ভালুক দেখি গছত উঠিল গ নম্বৰটো আনজন বন্ধুৱে কি কৰিলে তাৰপি এটো প্ৰশ্নৰ উত্তৰটো চাবা আনজন বন্ধুৱে মৰা ভাউজুৰি শুই থাকিল তাৰপিছত ঘ নম্বৰটো ভালুকটোৱে ওচৰ চাপি আহি কি কৰিলে উত্তৰটো লিখিবা ভালুকটোৱে ওচৰ চাপি আহি মৰা ভাউজুৰি থকা লৰাজনক শুঙিছিলে তাৰপিছত ঙ নম্বৰটো শেষত বন্ধু দুজনে কি কথা পাতিলে উত্তৰটোত চাবা শেষত গছৰ ওপৰত থকা বন্ধুজন নামি আহি আন বন্ধুজনক ভালুকে কি ক'লে বুলি সোধাত ভালুকে তাক বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু বুলি কোৱা বুলি ক'লে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা ধন্যবাদ